গুড ইভিনিং সকলোকে গুড ইভিনিং আমি একদম নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম আজিৰ পৰা ঠিক আছে যেটো বহুতখিনি টপিক আমি অলৰেডি কমপ্লিট কৰিছো আৰু ৰিসেন্টলি এন্ডোজেনেটিক এক্টিভিটিছো আমি কমপ্লিট কৰিছো সো ষ্টেটস অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়াৰ যদি আমি ইয়াতে কথা ক'ব যাওঁ নৰ্থ ইষ্টত কি ষ্টেট আহে আৰু কিমানটা ষ্টেট আহে কোনোবাই মোক হেল্প কৰি দিব নেকি ক'ব নেকি how many states are there in the northeastern part of India northeast sisters and one brother northeast India acha ৰিণ্টিয়ে কৈছে 7 sister আৰু 1 brother মিস ডলি আপুনি কি কয় states in the northeast India 28 states আৰু লগতে আৰু কিবা আছে আৰু কৰবি কৰবি মেসেজটো দিব পাৰে আনসাৰ ওকে 28 টা স্টেট ওভারঅল ইন্ডিয়াত আছে ঠিক আছে ইন্ডিয়াত কি আছে 28 টা স্টেটস আৰু লগতে 8 টা ইউনিয়ন টেৰিটৰি ইউটি মই হুদিছো নৰ্থ ইষ্ট ইণ্ডিয়াত আছে আপোনাৰ 8 states কিমান 8 states এই 8 statesৰ ভিতৰত 7টা আহিব সিস্টাৰ ষ্টেট আৰু এটা আহিব ব্ৰাদাৰ ষ্টেট জাস্ট এটু কোৱা হয় এনেকৈ নাম দিয়া হৈছে সিস্টাৰ ব্ৰাদাৰ এনেকুৱা কোনো জেন্ডাৰ ডিফাৰেন্স নাই ষ্টেটবোৰৰ মাজত কেনেকৈ ডিফাৰেন্সিয়েট কৰিব নো বাট এইবোৰ নাম দিয়া হৈছে জাস্ট আচ্ছা 7 সিস্টাৰ আৰু 1 ব্ৰাদাৰৰ ভিতৰত কি আহিব 7 সিস্টাৰৰ ভিতৰত কৰবিয়ে কব কি ষ্টেট আহিব yes 7 সিস্টাৰৰ ভিতৰত কি ষ্টেট আহিব কবলৈ চেষ্টা কৰিব এবাৰ অৰুণাচল প্ৰদেশ ওকে অৰুণাচল প্ৰদেশ এটা আহিল আৰু মেঘালয় আৰু নাগালেণ্ড আৰু মণিপুৰ আহিব ত্ৰিপুৰা আহিব আৰু মিস ডলি মিজোৰাম আহিব 7 সিস্টাৰ বুলি কৈছিলো ছটা হলচোন আৰু এটা স্যার আমাৰ নিজৰখন ক'ত থৈ আহিলি ওকে আমি কি থৈ দিছো ইয়াতে আমাৰ নিজৰখনৰ কথাই কোৱা নাইচোন যোনটো প্ৰথমতে ক'ব লাগিছিল অসম ঠিক আছে সো অসম আৰু অসমৰ ম্যাপটো যদি আমি উইথ ইটস বাউন্ডারি যদি আমি আঁকিব যাওঁ এইখিনি ইয়াৰ পৰা মুছি দি ইয়াতে ম্যাপটো আঁকিছো হা অসমৰ ঠিক আছে ইয়াতে মই 7 নম্বৰ অসম ইয়াতে লিখি দিছো সো অসমৰ ম্যাপটো যদি মই আঁকিব যাওঁ থুলমুলকে মই এনেকৈ আঁকিছো ম্যাপ অকা আপোনালোকে নিশ্চয়কৈ প্ৰেক্টিস কৰিব ঠিক আছে ম্যাপ অকা আপোনালোকে প্ৰেক্টিস কৰিব এনেকুৱা নহয় যে পারফেক্ট হ'ব লাগে ম্যাপটো একদম ঠিক আছে কৰবি আপুনি ক্যামেৰাটো অফ কৰি দিব পাৰে ঠিক আছে ম্যাপ এনেকুৱা নহয় যে একদম পারফেক্ট হ'ব লাগিব বাট কি কৰিব লাগিব থুলমুলকে বুজিব পৰাকে ম্যাপ অকা প্ৰেক্টিস কৰিব লাগিব সো অসম আমাৰ ইয়াতে আছে অসমৰ এইখিনি এৰিয়াত কোনটো ষ্টেট আহিব কব অৰুণাচল প্ৰদেশ আহিব ইয়াতে এপি তাৰ পিছত এইখিনিত কি ষ্টেট আহিব পারফেক্ট হোৱা নাই ম্যাপ পারফেক্ট হোৱা নাই মই জানো পারফেক্ট ম্যাপ ইমেজত দেখাই দিম অৰুণাচল প্ৰদেশৰ পিছত আহিব নাগালেণ্ড তাৰ পিছত আহিব ইয়াতে মণিপুৰ ইয়াতে আহিব মিজোৰাম ইয়াতে আহিব ত্ৰিপুৰা ইয়াতে আহিব কি ষ্টেট এইখিনিত ৰিণ্টি ভুটান ষ্টেট নেকি ভুটান ষ্টেট হয় ৰিণ্টি সাগে ভুটানক ষ্টেট বনাই দি থৈ আহিছে ওকে তাৰ পিছত ইয়াতে সৰুকে এটা সেপাৰেটলি কি ষ্টেট আহিব
ইয়াতে আহিব সিকিম এসকে বুলি লিখিছো সো 1 নম্বৰ আসাম 2 নম্বৰ অৰুণাচল প্ৰদেশ 3 নম্বৰ নাগালেণ্ড 4 নম্বৰ মণিপুৰ 5 নম্বৰ মিজোৰাম 6 নম্বৰ ত্ৰিপুৰা 7 নম্বৰ মেঘালয় এই সাতটা হৈ গল কি সিস্টাৰ আৰু ব্ৰাদাৰ কোনটো এই যে সিকিম 8 নম্বৰটো যে আছে সিকিমটো হৈ গল সবৰে ব্ৰাদাৰ মানে এটা ফ্যামিলিত 8 জন কি আছে 8টা পোৱালি আছে 8টা বাচ্চা আছে 7টা কি 7 জন ভন্টি আৰু সবতকে সৰু 8 নম্বৰ জন লৰা ভাইটি তো সবৰে ভাইটি কোন সিকিম 8 নম্বৰত আহে আৰু বাকি 1 পৰা 7 নম্বৰ লৈকে কি সিস্টাৰ্স সো এই ম্যাপটো থুলমুল কৈ আপোনালোকে আঁকি লওক ঠিক আছে আৰু যদি বিচাৰে ভালকে যদি আঁকিব বিচাৰে ম্যাপটো নেটৰ পৰা উলিয়াই লওক কিতাপৰ পৰা উলিয়াই লওক ইমেজৰ পৰা উলিয়াই লওক তাৰ পিছত আঁকিব পাৰে if you want to draw it perfectly কিন্তু perfect map draw কৰাটো মই কেতিয়াও হেই নকৰো যে আপোনালোকে ম্যাপ বহুত ভালকে বনাব লাগে কাৰণ মই গুটেই জীৱন ম্যাপ এনেকৈ বনাই আহিছো তথাপিও এক্সামত গলে at least মই ম্যাপ বনাই এনেকৈ আইডিয়া কৰিব পাৰো কোনটোৰ কাৰেক্ট আনসাৰ কি হ'ব আমাৰ মোটিভ হেইটোৱে হয় আমি জিওগ্ৰাফিত কি কৰিব অহা নাই পিএইচডি কৰিব অহা নাই জিওগ্ৰাফিত আমি ম্যাপ বনোৱা কি আৰ্টিষ্ট হ'ব অহা নাই আমাৰ কি কৰিব লাগে কোৱেশ্চন কাৰেক্ট কৰি আহিব লাগে সো আইডিয়া থাকিব লাগিব আমাৰ সকল ক্লিয়াৰ সো বনালে এইখিনি আৰু ওয়ান ব্ৰাদাৰ 7 সিস্টাৰ নাম লিখিলে ওয়ান ব্ৰাদাৰ লিখি দিব ওয়ান ব্ৰাদাৰ ইজ সিকিম কাৰোবাৰ বাকি আছে ওকে আগবাঢ়ি যাব পাৰি ৰাইট ঠিক আছে ওকে এতিয়া আপোনালোকে এটা কথা জানেনে এই মই অসমৰ ম্যাপ আঁকিলো ঠিক আছে ইয়াতে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ইয়াতে যে মই সিকিমটো আঁকিছো এই সিকিমটোৰ বিষয়ে আপোনালোকে জানেনে ইয়াক ভাৰতৰ এটা সেপাৰেট ষ্টেট কেতিয়া বনোৱা হৈছিল ফুল ফ্লেজড এটা ষ্টেট কেতিয়া বনোৱা হৈছিল সিকিমক সিকিম কি হয় এটা ৰাজ্য হয় না ষ্টেট হয় কেতিয়া বনোৱা হৈছিল ইয়াক ৰাজ্য সিকিমৰ বিষয়ে ইন্টাৰেষ্টিং ফ্যাক্ট আছে জানিব লগা সিকিমক ষ্টেট বনোৱা হৈছিল 1975 চনত আৰু 1975 ৰ আগত সিকিম কি আছিল এনি আইডিয়া গেছ কৰিব পাৰে 1975 ৰ আগত সিকিম যদি 1975 ত ইয়াক এটা ৰাজ্য বনাইছে ষ্টেট যেনেকৈ আমাৰ অসম এটা ৰাজ্য বিহাৰ এটা ৰাজ্য গুজৰাট এটা ৰাজ্য তামিলনাডু এটা ৰাজ্য সো সিকিম টুক 1975 ত ষ্টেট বনাইছে তাৰ আগত ই কি আছিল ষ্টেট বনোৱা আগতে আইডিয়া নাই নাই না ঠিক আছে তো এই সিকিমটো ইন্ডিয়াৰ এটা পাৰ্ট নাছিলে ইট was not a territory of India ঠিক আছে এইটো কি নাছিলে ইন্ডিয়াৰ এইখিনি জায়গা এই ষ্টেটটোৰ যোনখিনি মাটি দখল কৰি ৰাখিছে নহয় এইখিনি ভাৰতৰ কান্ট্ৰিৰ ভিতৰতে নাছিলে 75 ত ইয়াৰ এই মাটিখিনি ভাৰতত অন্তৰ্ভুক্ত কৰি লোৱা হৈছে ঠিক আছে ক্লিয়াৰ তো এনেকুৱা এটা স্পেশাল ষ্টেট হয় সিকিম ভাৰতৰ মাটি নাছিলে এইটো ভাৰতে অন্তৰ্ভুক্ত কৰি লৈছে বাই সাইনিং এ এমওএম বা কি এমওইউ বা মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং এটা কি কৰিছে সাইন কৰি লৈছে কাৰণ হেতু জায়গাত কি আছিল হেতু জায়গাত ৰজাই ৰাজত্ব কৰিছিল সিকিমৰ তাৰে ৰজা আছিল মনাৰ্ক আছিল তেও কি কৰিছিল তেও শাসন কৰিছিল তাতে কিন্তু এটা সময়ত কি হল এইফালে ওপৰত চাইনা যদি ওপৰত থাকে কাৰোবাক থাকিব দিব নেকি শান্তিত সো তেওলোকে কি কৰিলে সিকিমে আল্টিমেটলি সেই মানুহখিনিয়ে বিচাৰিলে যে আমি ভাৰতৰ এটা অংশ হৈ যাব বিচাৰো ৰাইট সিকিম এটা হিমালয়ৰ অঞ্চলত থকা পাহাৰীয়া অঞ্চলত থকা এটা ৰাজ্য ঠিক আছে শীতল অঞ্চলত থকা সো তেওলোকে বিচাৰিলে আমি ভাৰতৰ এটা পাৰ্ট হৈ যাম ভাৰতৰ কি কৰিলে ইণ্ডিয়ান গভৰ্নমেন্টে তেওলোকক আকুৱালি ললে
আৰু খুব ধুনীয়া এটা ৰাজ্য ছিকিমৰ ক্যাপিটেলৰ নাম কি ক্যাপিটেল কি ছিকিম ৰাজ্যৰ ৰাজধানী গেংটক ঠিক আছে সো এটো আসলে ছিকিম ৰাজ্যটোৰ হিষ্ট্ৰী ছিকিম ৰাজ্যটোৰ বিষয়ে ইন্টাৰেষ্টিং ফ্যাক্ট সো নেক্সট আমি এটা থিওৰি লৈ আগবাঢ়ি যাম আপোনালোকে লিখি যাব যোনখিনি মই ইম্পৰ্টেন্ট বুলি কম ওকে The northeastern region of India consists of 8 states. 8টা ষ্টেটৰ নাম অলৰেডি আমি গম পাইছো আমাৰ অসমৰ পৰা স্টাৰ্ট কৰিম 1 নম্বৰ 2 নম্বৰ অৰুণাচল প্ৰদেশ 3 নম্বৰ নাগালেণ্ড 4 নম্বৰ মণিপুৰ 5 নম্বৰ মিজোৰাম 6 নম্বৰ ত্ৰিপুৰা 7 নম্বৰ মেঘালয় আৰু 8 নম্বৰত আহি যাব ব্ৰাদাৰ ছিকিম ঠিক আছে কালেক্টিভলি তেওঁলোকক 7 সিস্টাৰ্স বুলি কোৱা হয় Sikimok bad dile 7 sisters, Sikimok dholire 7 sister, 1 brother. Aru Sikkim, which is often referred to as the brother state. Bhaiti hoy. Clear? Jonkhine ame already gom paisu. Next, yate eta map diya ase. Thik ase? Asom, Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura, Meghalaya. International border khini kobo niki. Ei fale kuntu country ase? This side? ইয়াতে কোনটো কান্ট্রি আছে এই সাইডত আইডিয়া এনি আইডিয়া ইয়াতে আছে মিয়ানমাৰ আপোনালোকে যোনটো ম্যাপ আকিছে তাতে মিয়ানমাৰটো এড কৰি লওক বেলেগ কালাৰ দি লিখিব পেনৰ কালাৰ বা হাইলাইটাৰ আপোনালোকে পেইন্ট কৰক লাগিলে বেলেগ বেলেগ কালাৰ ইউজ কৰক ইয়াতে কি ৰাজ্য কি ৰাষ্ট্ৰ আছে কি দেশ আছে ইয়াতে কোনটো কান্ট্রি Bangladesh. Yate kuntu country ase? Here. Bhutan. Rintia juntuk state bonai thoi ahisile. Bhutan. Okay. Aru yate je Sikkim ase, Osomor pora Sikkimor sauk direct border ase neki kono? নাই ইমানখিনি মাজত জায়গা গ্যাপ আছে তো এই গ্যাপ থকা জায়গাখিনিত কি আছে ইয়াতে এইখিনি এৰিয়াত কোনটো ষ্টেট কোনটো ষ্টেট ওয়েস্ট বেঙ্গল West Bengal আছে ইয়াত লাগি তাৰ পিছত আহিব বিহাৰ ঝাৰখণ্ড উত্তৰ প্ৰদেশ ছত্তীশগড় হেবুৰ পিছত আহিব প্ৰথমটো ইয়াতে ওয়েস্ট বেঙ্গল আহিব ন এইখিনি বৰ্ডাৰত অসমৰ লগত বৰ্ডাৰ আছে ডাইৰেক্ট সো আপোনালোকে বৰ্ডাৰ খিনি চাব পাৰে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ইয়াতে ভুটান আছে বেলেগ এটা কান্ট্ৰি ইয়াতে মিয়ানমাৰ আছে এটো বেলেগ এটা কান্ট্ৰি ইয়াতে বাংলাদেশ আছে এটো বেলেগ এটা কান্ট্ৰি এফালে ওয়েস্ট বেঙ্গল আছে ইণ্ডিয়াৰ এটা ষ্টেট আৰু বহুত দূৰত গৈ ছিকিম আছে আমার নর্থ ইস্ট রাজ্য কিন্তু সিকিম দূরত আছে অকমান ক্লিয়ার সো ম্যাপ যত আকিছে তাতে বেলেগ কালার দি এড কৰি লব আচ্ছা নর্থ ইস্টার্ন স্টেটস বোৰ কি হয় অকমান এটা জায়গা আপোনালোকে এই যে এই কথাটো যে কলো ঠিক আছে ও আচ্ছা আৰু এটা বস্তু থাকি গল নহয় অৰুণাচল প্ৰদেশৰ ওপৰত এইখিনিত কথা আছে ভুটান তো ইয়াতে শেষ হৈ গল বাৰু ইয়াতে কি আছে yes here China বেস্ট ফ্রেন্ড অৰুণাচল প্ৰদেশৰ ওপৰত এইফালে ভুটানৰ ওপৰত সিকিমৰ ওপৰত গুটেইখিনি ৰিজনত চাইনা আছে বেস্ট ফ্রেন্ড আমাৰ সো আপোনালোকে এটা বস্তু মন কৰিছেনে ইয়াতে ম্যাপটোত আমাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়াটো চাৰিওফালে ইন্টাৰনেশনাল বৰ্ডাৰে আগুৰি আছে এফালে হয়তো মিয়ানমাৰ এফালে চাইনা এফালে ভুটান বাংলাদেশ বেলেগ বেলেগ কান্ট্ৰি আকৌ সিকিমৰ এফালে তো আকৌ নেপালো আছে এফালে তো নেপালো আছে Sikkim or left side of. So northeastern state to ki hoy strategically important place hoy ei state keta. Why strategically important? Amar country international border বহুত খিনি আছে ইয়াতে কারণ নর্থ ইস্টার্ন স্টেটক যদি গুরুত্ব নিদিয়ে ভারত সরকারে কোনোবা এদিনা হয়তো চাইনা ইয়ার ভিতৰত সোমাই আহিব কোনোবা এদিনা বাংলাদেশ ইয়াৰ ভিতৰত সোমাই আহিব আচ্ছা ইনফিল্ট্ৰেশনৰ প্ৰবলেমটো এটা আছে ঠিক আছে প্ৰব্ৰজন হয় কি হয় অবৈধ ইলিগাল ইমিগ্ৰেন্টৰ এটা প্ৰবলেম দেখা যায় আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰ বেসিক্যালি আমাৰ অসমত ঠিক আছে
বাংলাদেশৰ পৰা এইখিনি এৰিয়াৰে তাৰপিছত এইখিনি এৰিয়াৰে মানুহ সোমাই আহে ইলিগাল ইমিগ্ৰেন্টস সোমাই আহে বিকজ কিয় আহে এতিয়া আপোনালোকৰ মনত কেতিয়াবা প্ৰশ্ন নাহেনে যে তেওঁলোকে নিজৰ কান্ট্ৰিত আছে বাংলাদেশত আছে খুব ভালকে থাকিব পাৰে তাতে কিয় অসমত সোমাই আহে why anything কিবা আপোনালোকৰ মাথাত আহিব ৰিজন এনেকুৱা ৰিন্টি এই বাংলাদেশৰ পৰা মানুহ আমাৰ এইফালে একদম ওয়েস্টার্ন আসাম আৰু ইফালে সাউদার্ন আসামৰ পৰা যে সোমাই আহে কিয় আহে কি দৰকাৰ তেওঁলোকৰ আহাৰ ভাবকচোন কিবা অকমান ভাবি নিজে কিবা এটা ক'বলৈ চেষ্টা কৰিব আৰু গম পালো শৰ্টকাট ৱে হয় ৰাস্তা খুলি দিয়া হৈছে ইহঁতক আহিবলৈ কিন্তু কিয় আহিব তেওঁলোকৰ নিজৰ জায়গাটোতো থাকিব পাৰে তেওঁলোকে why ৰিজনটো কি হয় আহিব কিয় বিচাৰে কৰ্মসংস্থান বা সার্ভাইভ কৰাৰ কাৰণে ক'ব পাৰি কিছু ক্ষেত্ৰত yes because if we compare India with Bangladesh or Pakistan এইবোৰৰ লগত যদি তুলনা কৰো আচ্ছা বাংলাদেশ পাকিস্তান এইবোৰ তো আমাৰে পাৰ্ট হয় না এদিন উলাই গৈছে আমাৰ পৰা ঠিক আছে हमारा ही बेटा है ক'ব পাৰি সিধা সিধি ক'ব গলে हमारा ही बेटा है তো তেওঁলোকৰ তুলনাত ইন্ডিয়া কোৱালিটি অফ লাইফ বহুত ভাল ওভাৰঅল হেলথ এডুকেশ্যন ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰপিছত এমপ্লয়মেন্ট whatever you say যিকোনো প্যাৰামিটাৰছত কোৱালিটি অফ লাইফ আমাৰ ইন্ডিয়া তেওঁলোকৰ দেশতকে বহুত বেটাৰ ক্লিয়াৰ এতিয়া বাৰু তথাপিও বহুতখিনি কি হৈছে বাংলাদেশ কান্ট্ৰিটো বহুতখিনি আগবাঢ়িছে তেওঁলোকৰ টেক্সটাইল ইণ্ডাষ্ট্ৰি আৰু বিভিন্ন ধৰণৰ বস্তু কাৰণে ঠিক আছে বাংলাদেশত কিন্তু টেক্সটাইল টি-শাৰ্ট বহুত বেছি টি-শাৰ্ট এনেকুৱা আছে যোনবোৰ কি হয় ভাল ভাল ব্ৰ্যান্ডৰ কিন্তু ম্যানুফ্যাকচাৰিং ক'ত হয় they are manufactured in Bangladesh only বাংলাদেশত এনেকুৱা আছে কিছুমান আৰু বাংলাদেশৰ বহুত বেছি মানুহ কি কৰে বেলেগ বেলেগ কান্ট্ৰি তেওঁলোক হায়াৰ এডুকেশ্যন বা কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোক যোনখিনি এডুকেটেড বহুত এডুকেটেড মানুহ তেওঁলোক কি একচুয়ালি কান্ট্ৰিৰ পৰা বাহিৰত কৰবাত কাম কৰে আৰু কোৱালিটি অফ লাইফ ইজ দ্য মেইন ৰিজন যাৰ কাৰণে বাংলাদেশৰ পৰা ইমান বেছি ইনফিল্ট্ৰেশ্যন দেখা যায় তো স্ট্ৰ্যাটেজিক্যালি ইম্পৰ্টেন্ট হয় নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰ কাৰণ ই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে চাইনাৰ লগত অৰুণাচল প্ৰদেশে ডাইৰেক্ট শ্বেয়াৰ কৰি আছে চাইনাৰ লগত বৰ্ডাৰ ভুটান শ্বেয়াৰ কৰি আছে অসম অৰুণাচল প্ৰদেশ সিকিম বহুত কেইটা ষ্টেটে শ্বেয়াৰ কৰি আছে ভুটানৰ লগত নেপালৰ লগত সিকিমে শ্বেয়াৰ কৰিছে বৰ্ডাৰ বাংলাদেশৰ লগত তো আমি জানোৱে আমাৰ অসম আছে মিজোৰাম আছে ত্ৰিপুৰা আছে বহুত মেঘালয় বহুত কেইটা ষ্টেটে শ্বেয়াৰ কৰিছে বৰ্ডাৰ মিয়ানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে ঠিক আছে এতিয়া কাৰ লগত কোনটো ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইটোও কিন্তু জানিব লাগে কাৰণ আপোনাক পৰীক্ষাত কি কোৱেশ্চন কৰিব মিয়ানমাৰৰ লগত কোনে কোনে বৰ্ডাৰ শ্বেয়াৰ কৰিছে মিস ডলি মিয়ানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কোনটো ষ্টেটে কৰিছে নাম ক'ব পৰীক্ষাত কোৱেশ্চন এনেকুৱা দিব সো মিস ডলি এটো আনসাৰ দিবলৈ চেষ্টা কৰিব মেপ চাওক নিজে আনসাৰ দিয়ক আৰু 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 অৰুণাচল প্ৰদেশ আৰু কাৰণ অৰুণাচলৰ পাৰ্ট ইয়ালৈকে আহিছে না সো অৰুণাচল প্ৰদেশ ক্লিয়াৰ অসমে কৰিছে নেকি মিয়ানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ নাই কৰা yes সো এতিয়া ৰিন্টিয়ে ক'ব বাংলাদেশৰ লগত কোনটো ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ কৰিছে মেঘালয় আৰু ত্ৰিপুৰা নাম্বার 1 মেঘালয় নাম্বার 2 ত্রিপুরা আৰু কোনা কৰা নাই আমাৰ অসমে কৰা নাই নেকি কোন ফাল দি অসমত সোমাই এলে বাংলাদেশীবোৰ অসমে কৰিছে মিজোৰামে কৰা নাই নেকি এইখিনি লৈকে তো বাংলাদেশে আছে এইবোৰ সব বাংলাদেশ
মিজোরামে কৰা নাই কি কয় কৰিছে ৰিন্টি কৰিছে ডাউট আছে ৰিন্টি Yes, কি ডাউট আছে কক খুব কম সংখ্যক কৰিছে যদি শ্বেয়াৰ কৰিছেও কৰিছে কৰিছে খুব কম সংখ্যক নহয় কিন্তু ভালে সংখ্যক শেয়ার কৰিছে ঠিক আছে কাৰণ এইখিনি পুরা এরিয়া বাংলাদেশ আছে এই যে ত্রিপুরা মিজোরামৰ মাজৰ এইখিনি জায়গাটো বাংলাদেশ আছে বেলেগ একো নাই সো ইমানখিনি বৰ্ডাৰ মিজোরামৰ হৈতে বাংলাদেশে শেয়ার কৰিছে তো আৰু এইফালে কোন এইফালে म्यांमार আহি গল म्यांमार স্টেট ৰাজ্যটো ৰাষ্ট্ৰটো সৰি দেশটো ইয়ালৈকে আহিছে আৰু এইফালৰ পৰা এইখিনি বাংলাদেশ সো মিজোরামৰ এফালে म्यांमार বৰ্ডাৰ এফালে বাংলাদেশ বৰ্ডাৰ ঠিক আছে মিশ্ৰাজি মিজোৰামত যাব দেখোন বেছি সুবিধা স্যাৰ তেনেহলে অসমত আহাতকে তেওঁলোকৰ তাতে ইনফিল্ট্ৰেশনৰ প্ৰবলেম আছে ঠিক আছে তেওঁলোকৰ তাতেও আছে সব জায়গাত আছে নর্থ ইস্টৰ গুটে ত্রিপুরাত বহুত আছে ইনফিল্ট্রেশনৰ প্ৰবলেম কিন্তু কিছুমান স্টেটত সরকারে কি দিছে স্পেশাল কিছুমান এক্টৰ জৰিয়তে প্ৰটেকশন দিছে ঠিক আছে ইয়েস স্যার ইনার লাইন পারমিট 6 শিডিউল বুলি এটা কথা আছে ঠিক আছে এইবোৰৰ কাৰণে কিছুমান স্টেটত তাগৰা প্ৰটেকশন থাকে একদম স্পেশালি যোনবোৰ স্টেটত ট্ৰাইবাল পপুলেশন বেছি আচ্ছা অৰুণাচল প্ৰদেশ স্টেটৰ কথা উঠিছে যেতিয়া আমি ডিসকাশন কৰিম অৰুণাচল প্ৰদেশ স্টেটৰ কথা ক'ব যাও তাতে কি ট্ৰাইবাল পপুলেশন বেছি এতিয়া অসমৰ পৰা এজন মানুহ অৰুণাচল প্ৰদেশ যাব কাৰণে গেটত ইনাৰ লাইন পারমিট ILP লব লাগে কিয় কাৰণ সরকারে এইটো ব্যবস্থা কৰিছে সো দ্যাট ট্রাইবাল মানুহসকলৰ নিজৰ জায়গা নিজৰ কালচাৰ প্ৰটেকশন কৰা যাব পাৰে নহলে অৰুণাচল প্ৰদেশ কি হয় তাতে বৰফেৰে আগুৰি থকা জায়গা আছে ইমান ধুনিয়া ধুনিয়া পাহাৰীয়া এলেকা আছে কালি যদি আপুনি টাৱাং আছে বমডিলা পাস আছে সো কি হবো যদি কোনো রেস্ট্রিকশন না থাকে কালি রিন্টিয়ে উঠি কব যে মই অৰুণাচল প্ৰদেশত গৈ পেলাই মাটি কিনি তাতে ঘৰ বনাম মই কম তাৰ পিছত এই ৰিন্টিৰ ঘৰৰ সাইডত মাটি এটা খালি আছে ময়ও বনাম তাতে মিস ডলিও কব তাৰ নেক্সট দিনা কৰবিও যাব তেতিয়া কি হবো তাতে বেলেগ কালচাৰৰ বেলেগ জায়গাৰ মানুহ আহি পেলাই কি কৰিব ট্ৰাইবাল কালচাৰটো হয়তো ডাইলুট হৈ যাব and tribal people of Arunachal Pradesh do not want it তেওঁলোকে নিবিচাৰে যে বাহিৰৰ মানুহ আহি আমাৰ ইয়াতে মাটি কিনি স্থায়ী বসবাস কৰক বা আমাৰ ইয়াতে ইমিগ্ৰেশনৰ প্ৰবলেম হওক সো তেওঁলোকক এটো স্পেশাল প্ৰটেকশন আছে অৰুণাচল নামৰ ষ্টেটত আপুনি যদি অৰুণাচলত যাব বিচাৰে আপুনি ILP লব লাগিব তাৰ লোকাল এটা মানুহৰ ৰেফাৰেন্স দিব লাগিব কজ দেখুৱাব লাগিব কিয় গৈ আছে কিমান টাইমৰ কাৰণে গৈ আছে ঠিক আছে সো এইবোৰ ৰেকৰ্ড ৰাখি থৈ হতে কিন্তু আমাৰ অসমত তেনেকুৱা ৰেস্ট্ৰিকশন নাই তাৰ কাৰণে আমাৰ অসমত কি হয় খুৰুঙা পাই বেছি খুমাই আহিবলে ইটস ইজি কথাটো এতিয়া ধৰিব পাৰিছে বুজিব পাৰিছে কি কৈছো মই ৰিজনটো ঠিক আছে সো এই নর্থ ইস্টার্ন রিজিয়নটো যেহেতু ট্রাইবাল বেল্ট এটা পোৱা যায় ঠিক আছে অৰুণাচল প্ৰদেশ কক নাগাল্যান্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু লগতে অসমতো বিভিন্ন ধৰণৰ ট্ৰাইব কিমান ট্ৰাইব আছে কিমান টাইপৰ ট্ৰাইব আছে আমাৰ নৰ্থ ইষ্টত ক'ব পাৰিব কোনোবাই আনকাউন্টেবল হয়তো কাউন্ট কৰি শেষ কৰিব নোৱাৰিব লোকাল ইমান ট্ৰাইব আছে ইমান টাইপৰ ল্যাঙ্গুৱেজ আছে এটা গাঁৱৰ পৰা নেক্সট গাঁৱলৈ যাব চাব যে ল্যাঙ্গুৱেজ চেঞ্জ হৈ গৈছে ডায়ালেক্ট চেঞ্জ হৈ গৈছে নেক্সট আৰু অলপমান দূৰলৈকে যাব চাব যে কি হৈছে ল্যাঙ্গুৱেজ বা ডায়ালেক্ট চেঞ্জ হৈ গৈছে ৰাইট আমাৰ অসমতে ক'ব যাওক অসমত থকা কেইটামান ইম্পৰ্টেন্ট ট্ৰাইবৰ নাম ক'ব নেকি চাওক বড়ো কাৰ্বি মিচিং ৰাভা গাৰো তাৰপিছত আৰু কি তিৱা আৰু ডিমাসা টি ট্ৰাইব এনেকুৱা বহুত ট্ৰাইব আছে সান্থালি আছে
সো বহুত ট্ৰাইব আছে এনেকুৱা আমাৰ অসমতে ফৰ দ্যাট rich biodiversity tribal culture পোৱা যায় বিভিন্ন ধৰণৰ ফেষ্টিভেল আৰু ৰেইনফলৰ ডাইভাৰ্সিটি পোৱা যায় আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত ৰেইনফল বেছি হয় আগতে আমি ক্লাইমেট অফ ইণ্ডিয়াত আলোচনা কৰিছিলোঁ যে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত ৰেইনফল বেছি ওভাৰঅল ইণ্ডিয়াৰ তুলনাত হল সো ইমান বেছি কালচাৰেল ডাইভাৰ্সিটি সেই কালচাৰটোক প্ৰটেক্ট কৰাটো ইয়েছ এটা কথা কি ইয়াতে এটা বস্তু কন্ট্ৰাডিক্ট হয় কি বস্তু জানেনে এই যে মই অৰুণাচল প্ৰদেশৰ অলপ আগতে এক্সাম্পল দিলোঁ বাহিৰৰ মানুহ যদি বেলেগ বেলেগ কালচাৰৰ মানুহ গৈ পেলাই তাতে স্থায়ী বসবাস কৰে তেওঁলোকৰ কালচাৰ ডাইৰেক্ট হ'ব কিন্তু এইটো কোন বস্তুটো কন্ট্ৰাডিক্ট কৰে আমাৰ কাণ্ট্ৰিটো কি ডাইভাৰ্সিটিৰ ভিতৰত ইউনিটি মানে সবে সবৰ লগত মিলি থাকে সবে যিকোনো জায়গাত গৈ বসবাস কৰিব পাৰে সবে সবৰ লগত মিলি থাকিব পাৰে সেই কথাটোৰ লগত এই কথাটো অপোজিট হল নে নাই বিপৰীত হল নে নাই যে আপুনি এফালে কৈ আছে সবে একেলগে মিলিজুলি থাকিব লাগে সব সমাজত সব ধৰ্মৰ সব জাতিৰ সব টাইপৰ মানুহ থাকিব লাগে আকৌ এফালে আপুনি কৈ আছে ইয়াতে বাহিৰৰ মানুহ সোমাই থাকিব নোৱাৰে কাৰণ কিছু কাৰণ আছে ট্ৰাইবাল কালচাৰলৈ যাতে থ্ৰেট নামি নাহে যাতে ভাবুকি নাহে সেইটোৱে হৈছে কাৰণ কিছুমান ক্ষেত্ৰত স্পেশাল এই কাৰণে এক্ট বনাব লগা হয় ওকে আৰু এই নৰ্থ ইষ্টাৰ্ণ ৰিজনটো যে আছে আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ৰিজনটো বাকি ইণ্ডিয়াৰ সৈতে সৰু এটা পৰ্চনেৰে কানেক্ট হৈ আছে ৰাইট পুৰা ইণ্ডিয়াৰ যদি আমি মেপটো চাওঁ পুৰা ইণ্ডিয়াৰ মেপটো চালে কি হয় এটা সৰু ৰাস্তাৰ জৰিয়তে এইটো হৈ গল নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া এইটো বাকি মেইনল্যান্ড ইণ্ডিয়া সো নৰ্থ ইষ্টাৰ্ণ এৰিয়াটো বহুত সৰু জাগাৰে কানেক্ট হৈ আছে মেইনল্যান্ড ইণ্ডিয়াৰ লগত এণ্ড এই এৰিয়াটো কি বুলি কোৱা হয় এই নেৰো কৰিডৰটোক ইট ইজ কল্ড চিকেন নেক কৰিডৰ ইয়েছ চিকেন নেক কৰিডৰ কিয় চিকেন এটা নেক কি হয় বহুত কি হয় নেৰো এটা নেৰো কৰিডৰ হয় দ্যাট ইজ ওয়াই ইট ইজ কল্ড চিকেন নেক কৰিডৰ চিকেনৰ নেক চাইছে আপোনালোকে কি দিন আহি গৈছে স্যার চিকেনৰ নেক হে চাব লগা হৈছে চিকেনৰ নেক চাইছে আপোনালোকে দেখিছো স্যার আচ্ছা নন ভেজ নোখোৱা কোন কোন আছে ইয়াতে ভেজিটেৰিয়ান কোনবা আছে নেকি নাই ঠিক আছে okay so it is connected to the mainland India through the Siliguri corridor jak chicken neck corridor বুলি কোৱা হয় এটা narrow corridor হয় এইখিনি জায়গাৰে কানেক্ট হৈ আছে mainland India লগত এতিয়া নেক্সট আমি এটা ষ্টেটৰ বিষয়ে আলোচনা কৰিম নৰ্থ ইষ্ট ইণ্ডিয়াৰ যেকেটা ষ্টেট আছে নৰ্থ ইষ্টত 1 ৰ পৰা 8 লৈকে অসমৰ পৰা ষ্টাৰ্ট কৰি সিকিম লৈকে গুটেকেটাৰ বিষয়ে আমি অকমান কি কৰিম ডিটেইলছত যোনখিনি আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট সেইখিনি আলোচনা কৰি যাম কপিত হেডিং দিয়ক মেঘালয়া কপিত হেডিং দিব মেঘালয়া এতিয়া প্ৰতিটো শব্দৰ যেনেকৈ আমি মিনিং বুজিবলৈ চেষ্টা কৰো মেঘালয়া শব্দটোৰ মিনিং বুজিবলৈ চেষ্টা কৰিম মিস ডলি মেঘালয়া শব্দটোক যদি ভাঙি দিও কি হ'ব মিনিং কি হ'ব ইয়াৰ ৰিন্টি মেঘালয় হাউস অফ ক্লাউডস মেঘৰ বাসস্থান মেঘৰ বাসস্থান মেঘ প্লাস আলয়া বুলি লিখিব পাৰি এক মেঘালয়া মেঘ মানে হৈ গল ক্লাউড মেঘ মানে হৈ গল ক্লাউড আলয়া মানে হৈ গল হাউস বা শেল্টাৰ বা ৰেসিডেন্স ঠিক আছে যেনেকে হিমালয়টো আজি এইবোৰে ক্লাস কৰো সন্ধি ভাঙা ক্লাস কৰো অসমীয়াৰ ঠিক আছে কক হিমালয় ভাঙি দিয়ক হিমালয় ভাঙি দিয়ক হিম যোগ আলয় হিম মানে কি ৰিন্টিটো অসমীয়া মিডিয়ামত আছিল না yes miss dolly হিম মানে কি no হিম মানে বৰফ আৰু আলয় মানে এই যে ঘৰ
বাসস্থান সো বৰফৰ হিমালয় মানে কি হৈ গল বৰফৰ ঘৰ এনেকে নামটো ৰাখিছে এনে আৰু ইলজিক্যালি হিমালয় বুলি নাম ৰাখি দিয়া নাই হিম যোগ আলয় কোনোবা এজনটো কি আছিল ট্যালেন্টেড মানুহ আছিল যোনে নাম সাজেস্ট কৰিছে সব নাম সাজেস্ট কৰোতে কিমানখিনি ভাবিছে এনেকুৱা নহয় যে নাম ৰাখ দো কুছ ভি হা না কুছ ভি নাম ৰাখ দো এনেকুৱা নহয় সো হিমালয় হিমযোগালয় মানে বৰফৰ ঘৰ মেঘালয় মেঘযোগালয় মানে ক্লাউডৰ ঘৰ এতিয়া হিমালয়ক যেনেকে বৰফৰ ঘৰ বুলি কৈছে বিকজ তাতে বৰফ পৰি থাকে ম্যাক্সিমাম টাইম লজিক আছে নামটোৰ পিছফালে এনে দিয়া নাই এতিয়া মেঘালয়ক যে হাউস অফ ক্লাউড বুলি কৈছে বাদল কা ঘৰ বুলি কৈছে মেঘৰ ঘৰ বুলি কৈছে ইয়াৰ কিবা লজিক আছে নেকি কিবা কাৰণ আছে এই নামটো দিয়াৰ আছে স্যার কি কাৰণ আছে তাত আটাইতকৈ বেছি বৰষুণ হয় যে yes very heavy rainfall হয় মেঘালয়ত আৰু very heavy rainfall মানে very much dense cloud clear বহুত বেছি কি থাকিব তাতে মেঘ থাকিব ক্লাউড থাকিব আৰু বহুত বেছি যেতিয়া ক্লাউড থাকিব সেই কাৰণে ইয়াক কি কৈ দিয়া হৈছে হাউস অফ ক্লাউড বুলি ক্লিয়াৰ অর নট মেঘালয় যে হেডিং দিছে তলত লিখি দক মেঘ প্লাস আলায়া মেঘ মানে ক্লাউড আলায়া মানে হাউস কাৰণ বহুত বেছি বৰষুণ হয় বহুত বেছি ক্লাউড থাকে তাতে ক্লিয়াৰ কৰি লওক এইখিনি লিখি লওক আপোনাৰ নিজৰ ল্যাঙ্গুৱেজত লিখক লিখা হলে কব মোক আগবাঢ়ি যাব পাৰি ঠিক আছে ওকে সো মেঘালয় স্টেটটোৰ বিষয়ে অকমান যদি আমি ডিটেইলড আলোচনা কৰিব যাওঁ নেম অৰিজিন কলুৱে সংস্কৃত ল্যাঙ্গুৱেজৰ পৰা আহিছে মেঘ আৰু আলায়া ক্লাউডৰ এবৰ্ড মানে ঘৰ হাউস মেঘালয়ৰ টোটাল এৰিয়াটো নোট ডাউন কৰিব 22429 22,429 কিলোমিটাৰ স্কয়াৰ এৰিয়া যেহেতু কৈছে এই কাৰণে কিলোমিটাৰ ওপৰত স্কয়াৰ বহিছে স্কয়াৰ কিলোমিটাৰ হা বৰ্গ কিলোমিটাৰ আৰু ইন্ডিয়াৰ ভিতৰত যিমান স্টেট আছে ভালকে মন কৰিব ইন্ডিয়াৰ ভিতৰত যিমান স্টেট আছে সেই স্টেটবোৰক যদি সাইজৰ বেসিছত ভাগ কৰো মেঘালয় তেতিয়া লাষ্টৰ পৰা 7 নম্বৰত আহিব মানে স্মলেষ্ট স্টেটৰ লিষ্টত 7 নম্বৰত আহিব এতিয়া ককচোন ইন্ডিয়াৰ ভিতৰতে স্মলেষ্ট স্টেটটো আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি গোৱা সো 1 নম্বৰ ৰ্যাঙ্কিংত গোৱা তেনেকে সেকেন্ড স্মলেষ্ট থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ হৈ পেলাই 7 নম্বৰত মেঘালয় আহে মানে গোৱাতকে অলপ ডাঙৰ তাৰ পিছত অলপ ডাঙৰ দেন মেঘালয় ক্লিয়াৰ সো মেঘালয়ৰ ম্যাপ এটা ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে ওপৰত এইখিনিত অসম আছে অসমৰ তলত ইয়াতে মেঘালয় আকৌ এইখিনি পাৰ্টত অসম আছে ইয়াতে আছে বাংলাদেশ অলৰেডি ম্যাপটো চাইছিলো আমি মেঘালয়ৰ সো মেঘালয়ৰ ডিস্ট্ৰিক্টবোৰৰ ভিতৰত ইয়াতে আপোনালোকে ইষ্ট গাৰো হিলছ ওয়েস্ট খাসি হিলছ ওয়েস্ট জয়ন্তীয়া হিলছ ইষ্ট খাসি হিলছ এনেকুৱা কি আছে গোটেই কেটা ডিস্ট্ৰিক্টৰ নাম এনেকুৱা ডিস্ট্ৰিক্টৰ নাম মই পঢ়ি শুনাইছো এইটো ম্যাপ আঁকিব নালাগে মই কৈছো West Garo Hills, Southwest Garo Hills, North Garo Hills, East Garo Hills, South Garo Hills, West Khasi Hills, Southwest Khasi Hills, East Khasi Hills, তাৰপিছত এটা ডিস্ট্ৰিক্টৰ নাম ৰিভ হয় তাৰপিছত West Jayantia Hills, East Jayantia Hills মানে Garo Hills, Khasi Hills, Jayantia Hills এই তিনিটা পাহাৰেৰে গঠিত কমপ্লিট মেঘালয় ষ্টেটটো গম পাইছে কথাটো পুৰা মেঘালয় ষ্টেটটোৱে পাহাৰেৰে ভৰ্তি পাহাৰেৰে ভৰপুৰ আৰু তাতে তিনিটা মেইন পাহাৰ কি তিনিটা মেইন পাহাৰ নাম কিটা লিখি লওক এইকেটা নাম লিখি লব নাম্বার 1 খাসি হিলস তাতে আপোনালোকে খাসি ট্ৰাইবৰ পিপল বেছিকে পাব কি ট্ৰাইব খাসি ট্ৰাইব নেক্সট আহিব জয়ন্তীয়া হিলস
য'ত আপোনালোকে জয়ন্তীয়া ট্ৰাইবৰ পিপল বেছিকৈ পাব আৰু এটা হৈ গ'ল গাৰো হিলছ আৰু তাতে আপোনালোকে গাৰো ট্ৰাইবৰ পিপল বেছিকৈ পাব ইজ ইট ক্লিয়াৰ অৰ নট খাসী হিলছ খাসী ট্ৰাইব জয়ন্তীয়া হিলছ জয়ন্তীয়া ট্ৰাইব গাৰো হিলছ গাৰো ট্ৰাইব খতম একদম ইজি হয় আৰু প্ৰতিটো ট্ৰাইবৰ ইহঁতৰ ল্যাঙ্গুৱেজ খাসী ল্যাঙ্গুৱেজ আছে জয়ন্তীয়া ল্যাঙ্গুৱেজ আছে গাৰো ল্যাঙ্গুৱেজ ইহঁতে কি কৰা নাই সিম্পল ৰাখিছে ক্লাছ মেঘালয় পঢ়াই সেইকাৰণে ইজি খাসী হিলছ খাসী ট্ৰাইব খাসী ল্যাঙ্গুৱেজ জয়ন্তীয়া হিলছ জয়ন্তীয়া ট্ৰাইব জয়ন্তীয়া ল্যাঙ্গুৱেজ গাৰো হিলছ গাৰো ট্ৰাইব গাৰো ল্যাঙ্গুৱেজ একদম ইজি পঢ়িবলৈ মেঘালয়ৰ ক্যাপিটেলৰ নাম কি শিলং শিলং ৰাইট গুৱাহাটীৰ পৰা খুব ধুনীয়া কি শিলং এক্সেস ৰাইট শিলংলৈ এক্সেস পাব পাৰি আৰু আপোনালোকে কি শিলংলৈ ফুৰিবলৈও যায় আৰু শিলংক স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় ঠিক আছে ইট লুকস লাইক স্কটলেণ্ড দ্যাট ইজ ওয়াই ইট ইজ কল্ড দ্য স্কটলেণ্ড অফ দ্য ইষ্ট বৰ্তমান মেঘালয়ৰ চিফ মিনিষ্টাৰ হৈ গ'ল কনৰাড চাংমা চিফ মিনিষ্টাৰ জনৰ নাম বৰ্তমান গভৰ্ণৰ বা ৰাজ্যপালৰ নাম CH বিজয় শংকৰ আৰু এটা কথা আপোনালোকক ইয়াতে মই কৈ দিও হা এটা কথা মই ইয়াতে আপোনালোকক জনাই দিম যে এই CM আৰু গভৰ্ণৰৰ নাম কিন্তু চেঞ্জ হৈ থাকিব নতুন ইলেকশন হ'ব CM চেঞ্জ হ'ব গভৰ্ণৰ কি হ'ব ৰিটায়াৰ হ'ব গভৰ্ণৰ নতুন গভৰ্ণৰ এপইন্ট কৰি দিয়া হ'ব সো these are the changing names so এইখিনি ডেটা আপোনালোকে কি কৰিব লাগিব আপডেট কৰি থাকিব লাগিব যেতিয়া এটা নতুন ইলেকশন হয় যেতিয়া এটা নতুন গভৰ্ণৰ এপইন্ট হয় এজন তেতিয়া আপডেট কৰিব ঠিক আছে এইখিনি কাম আপোনালোকে কৰিব এনেকুৱা নহয় যে আজি ডেটত কনৰাড চাংমা পঢ়াইছো CH বিজয় শংকৰ পঢ়াইছো নেক্সট ইয়াৰো সেম থাকিব কোনো গ্যাৰান্টি নাই ইয়াৰ ঠিক আছে সো এক্সামৰ আগত এইবোৰ চাই লব আপডেটেড ডেটা বাউন্ডাৰী কাৰ কাৰ লগত শেয়াৰ কৰে মেঘালয় এইফালে অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে এইফালে অসম এইফালে বাংলাদেশ বেলেগ কাৰোবাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে নেকি ইয়াৰ বাহিৰে চাই লওক হেতু ম্যাপ চাই লওক আপোনালোকৰ যদি ইয়াতে অসুবিধা হৈছে মেঘালয়ৰ কাৰ কাৰ লগত বৰ্ডাৰ আছে এইফালে অসম আৰু এইফালে বাংলাদেশ তাৰ বাহিৰে কাৰোবাৰ লগত মেঘালয় বৰ্ডাৰ শেয়াৰ কৰিছে নেকি বিচাৰকচোন নাই কৰা শিওৰ মিস ডলি ওয়েস্ট বেঙ্গলৰ লগত বৰ্ডাৰ শেয়াৰ কৰা নাই ইয়াতে বাংলাদেশ আছে মেঘালয়ৰ পৰা ওয়েস্ট বেঙ্গল যাব কাৰণে এইখিনিত বাংলাদেশ আছে আৰু ইন্ডিয়া কেনেকৈ ইন্ডিয়াৰ লগত কেনেকৈ বৰ্ডাৰ শেয়াৰ কৰিব মেঘালয় তো ইন্ডিয়াৰে ষ্টেট হয় নেকি বেলেগ জায়গা হয় অলপ আগতে ৰিন্টিয়ে ভুটানক ইন্ডিয়াৰ এটা ষ্টেট বনাই দিছিলে এতিয়া আপুনি মেঘালয়ক বেলেগ এটা কান্ট্ৰি বনাই দিলে মেঘালয় আচ্ছা এটোতো বহু আৰু ডাঙৰ কথা হৈ গল আপুনি মেঘালয়ক বাংলাদেশী বনাই দিলে ওকে সো নাই মই জাস্ট এনে ধেমালি কৰি আছিলো সো মেঘালয় অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে এফালে বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে তাৰ বাহিৰে কাৰো লগত ই বৰ্ডাৰ শেয়াৰ কৰা নাই ঠিক আছে সো বাউন্ডাৰিছত আহিব এফালে আসাম এফালে বাংলাদেশ লিখি লওক বাউন্ডাৰিজ আৰু বাউন্ডাৰিজ লিখি লোৱা বস্তু নহয় বাউন্ডাৰিজ কি ম্যাপ চাই পেলাই বুজা বস্তু সো ম্যাপ একদম সকলোৰে কি থাকিব লাগিব ক্লিয়াৰ থাকিব লাগিব সক আজিৰ ক্লাছত গুটেই কিটা ষ্টেটৰ বিষয়টো আমি আলোচনা কৰিব নোৱাৰো পসিবল নহয় ইমান টাইম নহব সো আজি মেঘালয়ৰ বিষয় যে আলোচনা কৰিলো অহা ক্লাছত আমি যেতিয়া মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ সিকিমৰ বিষয় আলোচনা কৰিম তেতিয়া বাউন্ডাৰী আপোনালোকৰ মুখৰ আগত থাকিব লাগে কথাটো বুজি পাইছে মই কি কৈছো থাকিব নে নাই হব স্যার নহয় কনফিডেন্টলি কক থাকিব নে নাই থাকিব বুলি কক থাকিব না থাকিলে তো এতিয়া বিপদ আছে থাকিব বুলি কৈ দিছে কৰবি থাকিব স্যার মিস ডলি
ঠিক আছে সো বৰ্ডাৰ বা বাউণ্ডাৰী কৰ পৰা মনত ৰাখিব এই ডায়াগ্ৰামটোৰ পৰা বা আপোনালোকে যোনটো বনাইছে মই যোনটো বনাই দিছিলো সেম তেনেকে হয়তো বনাইছে সেইটোৰ পৰা মনত ৰাখিব পাৰে নেক্সট মেঘালয়ৰ বিষয়ে আৰু ইনফৰমেশন জানিব লগা আছে মেঘালয় কেতিয়া এটা ষ্টেট বনোৱা হৈছিল আচ্ছা আপোনালোকে এটা ইন্টাৰেষ্টিং বস্তু জানে নে নাই ইন্টাৰেষ্টিং বস্তু এটা জানে নে নাই এই যে নৰ্থ ইষ্টৰ ষ্টেট কিটা আছে গুটেই কিটা আগতে এটা ষ্টেট আছিল ইয়ত সেপাৰেট নাছিল এটা ষ্টেট আছিল কি নাম আছিল এটা ষ্টেটৰ আসাম কি আছিল আসাম অসম আছিল নাম অসমৰ পৰাই কি হৈছে এই বাকি ষ্টেটবোৰ সময় সময়ে ডিভাইড হৈ গৈছে কেতিয়াবা অৰুণাচল প্ৰদেশে কৈছে মুझे अलग স্টেট बनना है নাগালেণ্ডে কৈছে মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় বিভিন্ন সময়ত ষ্টেট হুডৰ ডিমান্ড উঠি থাকে এনেকুৱা অসমতো এনেকুৱা এটা ৰিজন আছে এতিয়াও যোনে বেলেগ ষ্টেট হুডৰ ডিমান্ড কৰি আছে which region এনেকুৱা এটা ৰিজন এতিয়াও আছে এটা নহয় দুই তিনিটা ৰিজন আছে এটা মেইনলি যোনে বহুত বছৰ ধৰি ষ্টেট হুডৰ ডিমান্ড উঠাইছে কিন্তু পিছলৈ ইয়াক এটা অটোনমাস কাউন্সিল বনাই দিয়া হৈছে অটোনমাস এৰিয়া বনাই দিয়া হৈছে কোনটো ৰিজন বড়োলেণ্ড ঠিক আছে বড়োলেণ্ড 2003 চনত কি কৰা হৈছে BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ফৰ্ম কৰা হৈছিল তাৰ আন্ডাৰত তেতিয়া চাৰিটা ডিস্ট্ৰিক্ট আছিল BTAD ডিস্ট্ৰিক্ট মানে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট ইয়াৰ ফুল ফৰ্ম 2003 চনত কিন্তু 2003 ৰ আগলৈকে এই বড়োলেণ্ড এৰিয়াত এটা কি আছিলে বহুত বেছি আন্দোলন বহুত বেছি তেওঁলোকৰ ডিমান্ড দেখা গৈছিলে যে বড়ো পিপলৰ কাৰণে এইখিনি এৰিয়া কি কৰিব লাগে বেলেগ এটা ষ্টেট বড়োলেণ্ড নামৰ অসমৰ বাহিৰত অসমৰ পৰা কাটি উলিয়াই ষ্টেট বনাব লাগে এণ্ড তাতে এটা মিলিটেন্ট গ্ৰুপো বহুত বেছি এক্টিভ আছিল এটা কি আছিলে আৰ্মড মিলিটেন্ট গ্ৰুপ আছিলে কোনটো এক্টিভ আছিলে বহুত বেছি NDFB yes NDFB যেনেকে আলফা এটা ঠিক আছে আলফাৰ ফুল ফৰ্ম কি আলফাৰ ফুল ফৰ্ম কি আলফাৰ নিউজত মাজে মাজে আহি থাকে নহয় ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আসাম তেনেকে NDFB আছিলে ঠিক আছে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড ঠিক আছে সো এই মেঘালয় তেনেকে যেতিয়া বেলেগ ষ্টেট হুডৰ ডিমান্ড কৰিলে যে আমি খাসী জয়ন্তীয়া গাৰো পিপল সমূহে নিজৰ ট্ৰাইবেল ট্ৰেডিশনটোক লৈ বেলেগ এটা ষ্টেট বনাই থাকিব বিচাৰো তেতিয়া তেওঁলোকক 21 জানুৱাৰী 1972 ত বনাই দিয়া হল নতুন এটা ষ্টেট ঠিক আছে আৰু মেইনলি কি হয় এনেকৈ ষ্টেট হুডৰ ডিমান্ড উঠিলে হেতু কমিউনিটিৰ পৰা হেতু ৰিজনৰ পৰা বহুতখিনি এনেকুৱা মিলিটেন্ট অৰ্গানাইজেশ্যন ওলাই আহে যে সৰকাৰে কেনেকৈ নিদিব আমাক বেলেগ ষ্টেট হুড ডিমান্ডটো পুৰা কৰিব কাৰণে তেওঁলোকে এনেকুৱা পন্থা কিছুমান হাতত লয় ঠিক আছে ওকে আৰু তেতিয়া ষ্টেট হুড দিব লগা হয় বা এনেকুৱা বহুতখিনি কনসিডাৰেশন কৰি পেলাই তাৰ পিছত ষ্টেট হুড দিয়ে নেক্সট ট্ৰাইবছৰ কথা যদি কব যাও ইয়াতে আপোনালোকে খাসী গাৰো জয়ন্তীয়া অলৰেডি কলো আৰু তাৰ ভিতৰত খাসী ট্ৰাইবটো আটাইতকৈ বেছি পোৱা যায় কি ট্ৰাইব বেছি পোৱা যায় খাসী ট্ৰাইব আটাইতকৈ বেছি পোৱা যায় আৰু লগতে ল্যাঙ্গুৱেজৰ কথা খাসী গাৰো জয়ন্তীয়া সেম আহি যাব একদম ইজি আৰু লগতে ইংলিশ অফিচিয়েল ল্যাঙ্গুৱেজ হয় যেহেতু খাসী ট্ৰাইবৰ বেলেগ ল্যাঙ্গুৱেজ গাৰো ট্ৰাইবৰ বেলেগ ল্যাঙ্গুৱেজ জয়ন্তীয়া ট্ৰাইবৰ বেলেগ ল্যাঙ্গুৱেজ সো তেওঁলোকৰ মাজত যাতে কনফিউজন নহয় অফিচিয়েল কামকাজক লৈ হেকাৰণে মেঘালয়ৰ অফিচিয়েল কামকাজ ইংলিশ ল্যাঙ্গুৱেজত হয় ঠিক আছে আৰু মেঘালয়ৰ যদি ফেষ্টিভেলছৰ কথা কব যাও মেঘালয়ৰ মানুহখিনিয়ে কি ফেষ্টিভেল কি উৎসৱ পালন কৰে তাৰে ভিতৰত এটা মোস্ট ইম্পৰ্টেন্ট ফেষ্টিভেল যৰ পৰা আগতেও কোৱেশ্চন আহিছে একদম 100 ড্ৰাম ফেষ্টিভেল আৰু 100 ড্ৰাম ফেষ্টিভেলটোক ৱাংগালা ফেষ্টিভেল বুলিও কোৱা হয় ষ্টাৰ মাৰ্ক কৰি পেলাই ৱাংগালা ফেষ্টিভেল যত 100টা ড্ৰাম ইউজ কৰা হয় ড্ৰাম মানে কি ৰিন্টি ড্ৰাম মানে হেতু নেকি নীলা ড্ৰাম ব্লু কালাৰৰ ড্ৰামটো নেকি
Okay. So এইটো sorry. So এইটো blue color drum নহয়, এইটো কি হয়? এইটো instrument. Yes, stage ত বজোৱা instrument যোনটো হয়, musical instrument. So 100 টা drum use হয় এই Wangala festival, that is why it is called 100 drums festival. এইটো বহুত important. আৰু লগতে Nongkrem dance festival, এইটো মনত ৰাখিব, এইটো কিন্তু অহাৰ চান্স আছে। Wangala আগতে আহিছে কোনবা এটা এক্সামত, মই কোৱেশ্চন পাইছো, আপোনালোকে মনত পেলাব পাৰিব নেকি কোনটো এক্সামৰ পিৱাইকিউত আহিছিলে Wangala ফেষ্টিভেলৰ বিষয়ে? কিবা এটা এক্সামতো আহিছে, মোৰ এক্স্যাক্টলি মনত পৰা নাই কোনটো এক্সামত। সো এইবাৰ Nongkrem dance festivalটো ইম্পৰ্টেন্ট আছে। বেলেগ আছিলে, হয় এডিআৰি নহয়। শাতচুক মাইনচিম এইটো কি হয়? মেঘালয়ৰ এটা ফেষ্টিভেল। সো এই তিনিটাৰে নাম আপোনালোকে লিখিব। Wangala মানে 100 ড্ৰাম সেম ফেষ্টিভেল। তেওঁলোকে লোকালি Wangala বুলি কয়, কিন্তু ইংলিছত 100 ড্ৰামছ ফেষ্টিভেল বুলি কম আমি। ঠিক আছে, নেক্সট মেঘালয়া কিহৰ কাৰণে ফেমাস? এতিয়া আপোনালোকে কওকচোন, মেঘালয়া কিহৰ কাৰণে ফেমাস? Anything you know about Meghalaya? কিহৰ কাৰণে ফেমাস? Natural beauty. ঠিক আছে, নেচাৰেল বিউটি নাম্বাৰ 1। নেচাৰেল বিউটিৰ ভিতৰত কি আহিব? ঠিক আছে, তাতে বহুত বেছি পাহাৰ আছে, তাতে কি আছে? এনেকুৱা লেকস অর রিভার্স আছে, ওয়াটারফল আছে, লেকস আছে, রিভার্স আছে, যার কারণে ন্যাচারাল বিউটি। ঠিক আছে, মানি লৈছো ন্যাচারাল বিউটি। নেক্সট পয়েন্ট কক, নেক্সট কোনে কব পয়েন্ট? করবি। ইয়েস, হাইয়েস্ট রেইনফল হোৱা জায়গা, এইটো কাৰণে ফেমাস। ওয়ার্ল্ডৰ ভিতৰত, অকল নর্থ ইস্টৰ ভিতৰত বা ইন্ডিয়াৰ ভিতৰত নহয়, ওয়ার্ল্ডৰ ভিতৰত হাইয়েস্ট ৰেইনফল ইন দ্য ওয়ার্ল্ড। আৰু সেই জায়গাটোৰ নাম কি হাইয়েস্ট ৰেইনফল হোৱা? মৌচিনৰাম। ঠিক আছে, কোনোবাই ক'বনে মৌচিনৰামত কিমান বৰষুণ হয় এক বছৰত? বছৰি কিমান বৰষুণ? আৰু এইটো মই নতুন বস্তু সোধা নাই, এইখিনি আমি পঢ়িছো ক্লাইমেটৰ চেপ্টাৰত, মৌচিনৰামত কিমান বৰষুণ হয়। Anyone? More than 1100 centimeter rain per year. আৰু লগতে মেঘালয়ৰ মানুহসকলৰ এটা স্পেশাল কি আছে? ট্ৰেইট আছে। কি আছে? তেওঁলোকৰ ইনহেৰিটেন্স প্যাটাৰ্নত, তেওঁলোকৰ বংশৰ প্যাটাৰ্নত এটা স্পেশাল ট্ৰেইট আছে। কোনে ক'ব? Yes, তেওঁলোক হয় ম্যাক্সিমাম ট্ৰাইব মেঘালয়ৰ কি হয়? মেট্ৰিলিনিয়াল, মানে লৰাবোৰ বিয়া হোৱা পিছত ছোৱালীৰ ঘৰলৈকে যায়, ছোৱালীৰ ঘৰতে কি থাকিব? মানে মাকৰ ঘৰতে থাকিব বাচ্চাবোৰ। ঠিক আছে, মাকে কি কৰিব? মাক হল ঘৰৰ কি প্ৰধান, তেওঁ মেম্বাৰ। ঠিক আছে, তেওঁ বাহিৰলৈ যাব, কাম কৰিব, মাকৰ ডিসিশনে ফাইনাল ডিসিশন হ'ব। তেওঁলোকে নাম বা সাৰনেম মাকৰ পৰা ল'ব। ঠিক আছে, মানে আমাৰ অসমত ম্যাক্সিমাম আমি যোনটো কমনলি দেখা পাওঁ তাৰ একদম উল্টা, ৰাইট? সো আপোনালোকেও বিচাৰে নেকি এনেকুৱা? কাৰ উল্টা? ইন্ডিয়াৰ বহুত ষ্টেটৰ ভিতৰতে উল্টা। হয়, বাকি কোনো জায়গাত এনেকুৱা আপুনি দেখা নাপাব। ঠিক আছে, নৰ্থ ইষ্টতে স্পেশালি মেঘালয়তে এনেকুৱা দেখা পায়। সো আপোনালোকৰ ইচ্ছা আছে নেকি এনেকুৱা যে বিয়াৰ পিছত আপোনাৰ ঘৰত আহি থাকিব? আছে নেকি কাৰোবাৰ এনেকুৱা ইচ্ছা? নালাগে। কিয় নালাগে? কিয়? ৰিজন? কিয় নালাগে ক'ব নেকি? কিবা ৰিজন আছে? স্যার আগত হোৱা হলে তেনেকৈ কৰিব লাগিলহেতেন, বিকজ দেউতাই কৈছিলে যে মই বেলেগক লৈ যাব নিদিও, Okay. আমাৰ ঘৰতে থাকিব লাগিব। আগত হোৱা হলে তেনেকৈ লাগিলহেতেন। Okay. ঠিক আছে, তো মেঘালয়ৰ মানুহখিনিত এনেকুৱা কি মেট্ৰিলিনিয়াল বা তেনেকুৱা ইনহেৰিটেন্স পোৱা যায়। সো
ইয়াতে আপোনালোকে গোটেইখিনি পাব ইউনিক ফিচাৰ ইয়াতে ফেমাস ফৰ লিভিং ৰুট ব্ৰিজেছ চেৰাপুঞ্জি আৰু মলিনং এইবোৰ জেগাত আপোনালোকে লিভিং ৰুট ব্ৰিজ এনেকুৱা ব্ৰিজ আছে এটা জেগাৰ পৰা আনটো জেগালৈ যোনটো এটা গছৰ ৰুট হয় আৰু লিভিং অৱস্থাত এনেকুৱা নহয় যে লিভটো কি হৈ গৈছে গছটো মৰি গৈছে তাৰ পিছত তাৰ ৰুটছেৰে আপোনালোকে কি বনাইছে ব্ৰিজ বনাইছে নো কাঠেৰে বনোৱা নাই ডাইৰেক্টলি গছৰ ৰুটছেৰে বনাইছে সো এটা জেগাৰ পৰা আনটো জেগালৈ কি আছে তলত খালি জেগা একো নাই অকল গছ এটাৰ কি আছে গছ এটাৰ হিপা আছে সেই হিপাৰ ওপৰেদি মানুহ যাতায়াত কৰে ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড ৰুটছ আৰু সেই ৰুটছখিনিক ধুনীয়াকৈ এৰেঞ্জ কৰি লৈ লিভিং ৰুটছ ব্ৰিজ বনায় ঠিক আছে মৌচিনৰাম আৰু চেৰাপুঞ্জিত কি হয় ওয়েটেষ্ট প্লেसेस অন আৰ্থ পোৱা যায় মানে ইয়াতে বৰষুণ হয় 1100+ সেন্টিমিটাৰ পাৰ ইয়াৰ মেট্ৰিলিনিয়াল সোসাইটি যত ইনহেৰিটেন্স থ্ৰু মাদাৰ্স লাইন মাদাৰ সাইডৰ পৰা কি হয় ইনহেৰিটেন্স তেওঁলোকে পাস হয় আৰু নোটেবল পাৰ্সনালিটিজ যদি আমি কব যাও মেঘালয়ৰ পৰা অহা এনেকুৱা মানুহ এজন যোন কি পুৰা হোল ইণ্ডিয়াৰ ভিতৰত এক্ৰেডিটেড নোটেবল মানুহ এজন পি.এ. সাংমা তেওঁ কি আছিলে আমাৰ লোকসভাৰ এজন স্পিকাৰ বা অধ্যক্ষ আছিলে ফৰ্মাৰ স্পিকাৰ অফ লোকসভা ক্লিয়াৰ হৈছে কথাখিনি মেঘালয়ৰ বিষয় আমি যোনখিনি আলোচনা কৰিলো ক্লিয়াৰ হৈছে লিখিছে গোটেইখিনি মিস ডলি স্যার লাস্ট লাইনটো লিখিলে হল ওকে মিস ডলি আপোনাৰ হোল কমপ্লিট সো আজি আমি নর্থ ইস্টার্ন স্টেটসৰ 8টা স্টেট কি 8টা স্টেট তাৰ ম্যাপ তাৰ বাউন্ডাৰী অহাকালি যেতিয়া মই ক্লাস কৰিবলৈ আহিম মই আপোনালোকৰ পৰা এক্সপেক্ট কৰিম নেক্সট আমি সিকিমৰ বিষয় পঢ়িম তাৰ পিছত মণিপুৰ তাৰ পিছত মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড আছে বহুতখিনি স্টেট মানে গোটেইকেইটা স্টেট নর্থ ইষ্টৰ পঢ়িব লগা আছে কিন্তু এই যে নর্থ ইষ্টৰ ম্যাপ এনিৰ ম্যাপ এটা ধুনিয়া ম্যাপ আপোনালোকে ড্ৰ কৰিব হোমৱৰ্ক ঠিক আছে ধুনিয়া ম্যাপ এটা ড্ৰ কৰিব তাতে বাউন্ডাৰিজ খিনি ধুনিয়াকে ডিমাৰ্কেট কৰিব প্ৰতিটো স্টেট বা প্ৰতিটো কি ৰিজিয়নৰ বাউন্ডাৰি লিখিব ইন্টাৰনেশনাল বাউন্ডাৰি স্টেট বাউন্ডাৰি গুটেইখিনি আৰু লগতে নর্থ ইষ্টৰ স্টেটছৰ নাম লিখিব এটা ফালে টেবল এটা বনাব আৰু তাৰ বাউন্ডাৰি এনেকে কি কৰিব টেবল বনাব যে সাপোজ প্ৰথম স্টেটটোৰ নাম লিখিলে আপুনি মেঘালয় সো মেঘালয় কাৰ লগত বাউন্ডাৰি শেয়াৰ কৰিছে মিলাব ম্যাপ চাই পেলাই লিখিব কাৰ লগত সাপোজ মেঘালয় বাউন্ডাৰি শেয়াৰ কৰিছে কাৰ লগত আসাম আৰু বাংলাদেশ তো ইয়াতে লিখিব নেক্সট স্টেটৰ নাম লিখিলে আপুনি সাপোজ মণিপুৰ ম্যাপত চাই পেলাই লিখিব মণিপুৰে কাৰ লগত হ'ব পাৰে 4টা 5টা লগত বৰ্ডাৰ শেয়াৰ কৰে ডাঙৰ কথা নহয় সো এই হোমৱৰ্কটো আপোনালোকৰ থাকিব হোমৱৰ্কটো কৰিম নে নাই আমি কৰিম স্যার কৰবি মিস ডলি ঠিক আছে সো হোমৱৰ্কখিনি কৰিব অহা ক্লাছত আমি যেতি আলোচনা কৰিম সেইখিনি আপোনাৰ কৰবা যদি ভুল হয় কোনো অসুবিধা নাই নহয় ইয়াতে এনেকুৱা নহয় যে মই হোমৱৰ্কখিনি চেক কৰিম তাৰ পিছত আপোনালোকক কম যে ভুল কিয় হৈছে নিজে কাৰেক্ট কৰিব আপোনালোকে অহাকালি যদি কিবা ভুল থাকে যেতি আমি পঢ়িম ঠিক আছে সো আজি ক্লাসটো সামৰিছো ইয়াতে নেক্সট ক্লাছত লগ পাম অহাকালি লগ পাম সো ভালকে এইখিনি ৰিভিশন কৰি লব আৰু ভাল পাব মই জানো এই টপিকখিনি পঢ়ি আপোনালোকে ইন্টাৰেষ্টিং পাব আমাৰ নিজৰে জেগা হয় নৰ্থ ইষ্ট নিজৰে আমাৰ ওচৰে পাজৰে থকা ট্ৰাইব সমূহৰ বিষয়ে পঢ়িব পাম সেইবোৰ মানুহৰ ফেষ্টিভেলৰ বিষয়ে তাৰ পিছত অসমৰ বিষয়ে পঢ়িম ডাইৰেক্ট অসমৰ নিজৰ আমাৰ বিহুৰ বিষয়ে পঢ়িম আমাৰ কি ওৱান হৰ্ন ৰাইনৰ বিষয়ে পঢ়িম আমাৰ নিজৰ ষ্টেটখনৰ বিষয়ে পঢ়িম তেতিয়া আৰু বেছি ভাল পাব আমাৰ অসমত থকা ডিস্ট্ৰিক্টসমূহৰ বিষয়ে পঢ়িম ঠিক আছে সো আপোনালোকে ক্লাছবোৰ ফাৰ্স্ট অফ অল মিছ নকৰিব ইনকেস যদি মিছ হয় তথাপি কি কৰিব ৰেকৰ্ডেড লগালগ চাই নোট বনাব হোমৱৰ্ক কৰিব গোটেইখিনি বস্তু কমপ্লিট কৰি ল'ব সো আজি কাৰণে আহিছো বাই বাই থ্যাংক ইউ স্যার